শিৱক আৰাধনা নহয়, এবাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ। মন্দিৰ পৰিচালনা কমিটিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকে। কিন্তু কিয়? চাওঁ আহক। মহামৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ ময়মতালিৰ বিৰুদ্ধে ডাঙৰ খাই উঠিল নগাঁৱৰ পুৰণি গুদামৰ ৰাইজ। ৰাইজৰ অভিযোগ, পৰিচালনা সমিতিয়ে স্থানীয় যুৱকক মন্দিৰৰ বিভিন্ন দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত বহিৰাজ্যৰ যুৱকক সংস্থাপন দিছে। আনকি মন্দিৰৰ পুৰোহিতৰ দায়িত্বৰ পৰাও ৰহস্যজনকভাৱে দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত কেৰালাৰ পৰা ব্ৰাহ্মণৰ আমদানি কৰিছে পৰিচালনা সমিতিয়ে। সেয়ে আজি দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ প্ৰশ্ন, অসমীয়া ব্ৰাহ্মণে পূজা কৰিব নাজানে নেকি? কালিৰ পৰা 9জন ল'ৰাক মন্দিৰৰ পৰা উলিয়াই দিলে। যিখিনি ল'ৰাই আমি মন্দিৰৰ আৰম্ভণিৰ পৰা এই মন্দিৰৰ লগত জড়িত হৈ আছিলোঁ। আমাক ইয়াত এজন CEO এপইণ্ট কৰা হৈছে, তেখেত কেৰালাৰ পৰা আহিছে। তেখেতে আমাক কালি মাতি আনি পেলাই ক'লে যে আপোনালোকৰ কাইলৈৰ পৰা কামলৈ আহিব নালাগে। CEOজনৰ ওপৰত কোন আছে অথৰিটি, সেইবিলাক আমি জনাটো বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ, গতিকে মূল মানুহ তেখেতেই। বাহিৰৰ ল'ৰা এতিয়া 15জন ল'ৰা বাহিৰৰ পৰা আনি পেলাই সোমাই দিয়া হ'ল। সেই 15জন ল'ৰাক যে 30,000 টকাকৈ দৰমহা দি আছে, বাকী 3,000 টকাকৈ দৰমহা পাই পেলাই আমি অত বছৰৰ পৰা যে কৰি আছিলোঁ, সেইখিনি কিয় আউট কৰি দিলে? এই যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যে এইটো ইণ্টাৰফেয়াৰ কৰিছে, মন্দিৰত ইণ্টাৰফেয়াৰ কৰিবৰ একো অধিকাৰেই নাই তাৰমানে। অৱশ্যে স্থানীয় ৰাইজৰ প্ৰতিবাদত সেৱা মানি ৰাইজৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। মন্দিৰ পৰিচালনা কমিটিৰ হৈ হালুৱা গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰমজিৎ সিং শইকীয়াই অহা মঙলবাৰৰ ভিতৰত ৰাইজৰ সকলো দাবী মানি লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। স্থানীয় ৰাইজে মন্দিৰৰ দুৱাৰ বন্ধ কৰিবলৈ বাধ্য হোৱাৰ বাবে সমূহ অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰে। স্থানীয় ৰাইজক উলিয়াই দিয়া হৈছে, বাৰে বাৰে আহি ৰিণিকি ভূঞাই এনেকুৱা প্ৰমাণ কৰিছে। সকলোকে তেওঁৰ লগত থকা মানুহখিনি গৰু বুলি হাঁহিছে, গৰু বুলি কৈছে। গতিকে সেইখিনি যাতে নহওক, যিখিনি কমিটি আছে সেইখিনি আমাৰ স্থানীয় কমিটি হ'ব লাগিব আৰু পুৰণা কমিটিখিনি হ'ব লাগিব। প্ৰবীণ গোস্বামী আগৰ কমিটি নাই। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত নিষ্ক্ৰিয় কৰা হ'ল ডিগবৈত উদ্ধাৰ হোৱা বোমা। অসম আৰক্ষী বোমা বিশেষজ্ঞৰ দলে নিষ্ক্ৰিয় কৰে বোমাটো। প্ৰায় 7 কেজি ওজনৰ বোমাটো এটি শক্তিশালী TNT বোমা বুলি নিশ্চিত কৰিছিল সেনা আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে। এটা বোমা নিষ্ক্ৰিয় কৰাৰ চাকৰুদ্ধকাৰী অভিযান সেনা আৰক্ষীৰ। 30 ঘণ্টাজোৰা অভিযানৰ অন্তত নিষ্ক্ৰিয় হ'ল বোমা। ভয়ংকৰ বিস্ফোৰণৰ পৰা কথম্পি ৰক্ষা পৰিল ডিগবৈ। শনিবাৰে পুৱা ডিগবৈ পেঙেৰি পথৰ ভীমপথাৰত 2 যুৱকে পলিথিনেৰে মেৰিয়াই থোৱা বোমাটো দেখাৰ পিছতেই সেনা আৰক্ষীয়ে আৰম্ভ কৰিছিল বোমা নিষ্ক্ৰিয় কৰাৰ অভিযান। 30 ঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত দেওবাৰে পুৱা বোমাটো নিষ্ক্ৰিয় কৰিলে সেনা আৰক্ষীয়ে। বোমা নিষ্ক্ৰিয় হোৱাৰ পিছতেই চলোৱা প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে বহু তথ্য। কোনো অপেচাদাৰী লোকে নিৰ্মাণ কৰিছিল বোমাটো, সংস্থাপনো কৰিছিল অপেচাদাৰী লোকেই। প্ৰায় 4 কেজি ওজনৰ বোমাটোৰ বাহিৰত পাৱাৰ চ'ৰ্চ সংযোজিত হৈ থকালৈ চাই এই সন্দেহ কৰিছে শীৰ্ষ আৰক্ষী বিষয়া জিতমন দলে। কেয়াৰলেছলি বমটো বনোৱা যেন লাগে আৰু যিটো জেগাত যেনেকৈ ৰাখিছে সেইটো প্ৰপাৰ মানে বম ৰখাৰ টেকনিক নহয়। আমি এতিয়া তদন্ত কৰি আছোঁ। পাৱাৰ চ'ৰ্চটো বাহিৰত আছে, পাৱাৰ চ'ৰ্চটো ৰিমুভ কৰাৰ পাছত বমটো খুলি দিব পাৰি। প্ৰশ্ন হয়, বহিৰাষ্ট্ৰত আশ্ৰয় লৈ থকা বিদ্ৰোহীৰ নিৰ্দেশত কোনো স্থানীয় লোকে নিৰ্মাণ কৰিছিল নেকি এই বোমাটো? বোমা সংস্থাপনৰ আঁৰতো আছিল নেকি কোনো সাধাৰণ লোক? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দেওবাৰে তিনিচুকীয়া প্ৰশাসনে জাৰি কৰা 144 ধাৰা বলবৎ কৰাৰ নিৰ্দেশৰ আঁৰতো বোমা উদ্ধাৰ হোৱা ঘটনাৰ সংযোগ থকাৰ সন্দেহ কৰিছে একাংশই। 144 ধাৰা জাৰি কৰি আন বহু বাধাৰ লগতে 5 অথবা ততোধিক লোক একগোট হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। বিহুৰ বতৰত বোমা উদ্ধাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ 144 ধাৰা বলবৎ কৰা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
2 মে'ত ইউৰোপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানী ডেনমাৰ্ক আৰু ফ্ৰান্স তিনিখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 25টা কাৰ্যসূচীতো অংশগ্ৰহণ কৰাৰ লগতে তিনিখন দেশত অতিবাহিত কৰিব সম্পূৰ্ণ 65 ঘণ্টা সময় 65 ঘণ্টীয়া ইউৰোপ ভ্ৰমণলৈ সাজু প্ৰধানমন্ত্ৰী মোদী 2022ত প্ৰথমটো বিদেশ যাত্ৰা প্ৰধানমন্ত্ৰী 2 মে'ত ইউৰোপৰ তিনিখন দেশ জাৰ্মানী ডেনমাৰ্ক আৰু ফ্ৰান্স ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 25টা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তিনিখন দেশত সম্পূৰ্ণ 65 ঘণ্টা সময় অতিবাহিত কৰিব ৰুছ ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ এই বিদেশ ভ্ৰমণ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে এই ভ্ৰমণৰ সময়তেই মোদীয়ে ডেনমাৰ্ক আইচলেণ্ড ফিনলেণ্ড ছুইডেন আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীসকলৰ সৈতে দ্বিতীয় ভাৰত নৰ্ডিক সন্মিলনতো অংশগ্ৰহণ কৰিব সন্মিলনখনত মহামাৰীৰ পিছৰ অৰ্থনৈতিক সংস্কাৰ জলবায়ু পৰিৱৰ্তন নৱীকৰণযোগ্য শক্তি আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ IGCৰ সহ-সভাপতিৰ দায়িত্ব পালন কৰিব প্ৰধানমন্ত্ৰীৰ লগত কেইবাজনো ভাৰতীয় মন্ত্ৰীয়ে জাৰ্মানী ভ্ৰমণ কৰিব উভতনি যাত্ৰাত প্ৰধানমন্ত্ৰীয়ে বন্ধু তথা ফ্ৰান্সৰ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতেও এক বৈঠকত অংশগ্ৰহণ কৰিব এই বৈঠকে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী পৰ্যায়ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে 7খন দেশৰ 8জন নেতাৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠকত মিলিত হ'ব নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট উদালগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড এজন বন কৰা লোকে লাঠিৰে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকীক কিন্তু কিহৰ বাবে সংঘটিত হ'ল এই হত্যাকাণ্ড উদালগুৰিত লোমহৰ্ষক হত্যাকাণ্ড ঘৰুৱা বন কৰা কৰ্মীয়ে লাঠিৰে মৰিয়াই হত্যা কৰিলে মালিকক ভেৰগাঁও ডিমাকুছিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো লিপি মুণ্ডা নামৰ পাষাণটোৱে হত্যা কৰে মালিক জোহান বুৰক ইহঁতৰ দুটা ভিতৰত ৰাইজেতো গাঁৱৰ যিটো পৰিয়াল ইহঁতেতো কয় দিনটোত কাম কৰি আছিলে ভালকৈ দুটাও কাম কৰিলে কিন্তু ৰাতিৰ ভিতৰত কি হ'ল সেইটো গাঁৱৰবিলাকো ওচৰবিলাকো গম নাপায় ননৈৰ পৰা চাহ বাগিচাত দুয়োৰে ঘৰ যদিও চেগুনবাৰীৰ খেতি মাটিত কামত ব্যস্ত আছিল দুয়ো জোহানে দীৰ্ঘদিন ধৰি লিপি মুণ্ডাক খেতিৰ কামত ব্যৱহাৰ কৰি আহিছিল সম্পত্তিৰ লোভতে মদ্যপান কৰি লিপি মুণ্ডাই হত্যা কৰাৰ সন্দেহ মৃত জোহান বুৰৰ পৰিয়ালৰ মৃত জোহান বুৰৰ দেহত লাঠিৰে মৰিয়াই আঘাত কৰি হত্যা কৰাৰ চিন স্পষ্ট ৰূপত প্ৰত্যক্ষ কৰে পৰিয়ালে হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই ডিমাকুছি আৰক্ষীয়ে হত্যাকাৰী লিপি মুণ্ডাক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত আমি সন্দেহ কৰোঁ আৰু কিবা এটা সম্পত্তিৰ লগতো হ'ব পাৰে উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মানকাছাৰৰ ভাৰত বাংলা সীমান্ত পৰিদৰ্শন ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ হেলিকপ্টাৰযোগে মানকাছাৰত উপস্থিত হৈ সাহাপাৰা ভাৰত বাংলা সীমান্ত পৰিদৰ্শন কৰে ডিজিপিগৰাকীয়ে আনহাতে সাহাপাৰা ভাৰত বাংলা সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে আলোচনাত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান সীমান্ত পৰিদৰ্শনৰ লগতে সাহাপাৰা ভাৰত বাংলা সীমান্ত গেটেৰে বাংলাদেশ হৈ আমদানি ৰপ্তানি হোৱা সামগ্ৰীৰ বুজ লয় ভাস্কৰ জ্যোতি মহন্তই ডিজিপিগৰাকীৰ লগত উপস্থিত আছিল জিলা উপায়ুক্ত বল্লভী চৰকাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল প্ৰমুখ্যে BSFৰ উচ্চ পদস্থ বিষয়াসকল ইপিনে মানকাছাৰত উপস্থিত হোৱাৰ পূৰ্বে গোলকগঞ্জত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উদ্বোধন কৰে বাইক ৰেলী সীমান্তৰ পথেৰে যাত্ৰা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ বাইক ৰেলীয়ে উল্লেখ্য যে ধুবুৰী গোলকগঞ্জৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী অন্ত পৰিব উজনিৰ শদিয়াত আমি বিশেষকৈ বৰ্ডাৰৰ কামবোৰ কেনেকৈ চলিছে যাবলৈ আহিছিলোঁ আৰু চাহাপাৰা আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলটো কালু নদীৰ কিনাৰৰ ওচৰত কেনেকুৱা কাৰবাৰ ইয়াত কিবা কেটল স্মাগলিঙৰ কিবা এক্টিভিটিজ আছে নেকি প্লাছ বৰ্ডাৰ কিবা হৰকত আছে নেকি কিবা প্ৰব্লেম এৰিয়া আছে নেকি সেইবোৰ কথা আমি কথা পাতিব লাগে গতিকে আমি নিজকে অলপ এই ক্ষেত্ৰত খবৰ গোটাবলৈ যত্ন কৰিছোঁ আৰু আমি দেখিছোঁ আমাৰ মানুহবোৰে যথেষ্ট কাম কৰি আছে BSF হওক আছাম পুলিচ হওক ছেকেণ্ড লাইন অফ ডিফেন্স হওক
লট অফ এক্টিভিটিজ going on আৰু আমি এনেই বেছ কনফিডেণ্ট যে ভালকৈ চলি আছে আৰু নিশ্চয়কৈ ভালকৈ চলিব। দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৩২৪ জন লোক। মৃত্যু হৈছে 40 জন লোকৰ। দিল্লীৰ পিছত মহাৰাষ্ট্ৰৰ থানে জিলাত বৃদ্ধি পাইছে সংক্ৰমণ। 24 ঘণ্টাত থানেত আক্ৰান্ত হৈছে 17 জন লোক। দেশত সাপ্তাহিক পজিটিভিটিৰ হাৰ হৈছে 0.68%। আৰু ভাৰতৰ দৰে চীনতো অব্যাহত আছে কৰোনাৰ সংহাৰ। কোভিড সংক্ৰমণ বৃদ্ধি পালে হ'ব পাৰে নতুন এছপি। কোভিডৰ চতুৰ্থটো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ চিকিৎসক, হস্পিটেল, ICU, স্বাস্থ্য বিভাগে সম্পূৰ্ণৰূপে সাজু হৈ আছে। কোভিড সংক্ৰমণ কমাৰ বাবে বহুতে মাস্ক পিন্ধা নাছিল, কিন্তু পৰিস্থিতি সাপেক্ষে এতিয়া সকলোৱে মাস্ক পিন্ধিব লাগিব। কলিয়াবৰত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আমাৰ ৰাজ্যখনত এতিয়ালৈকে সেইখিনি প্ৰভাৱ অহা নাই, কিন্তু আমি যিখিনি তাৰ কাৰণে প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে, যিখিনি আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইখিনি সকলো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আজি 4-5 দিন আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো আমাৰ সকলো ৰাজ্যৰ লগত এইখিনি কথা আলোচনা কৰিছে। মাস্ক পিন্ধাটো উঠাই দিয়াই হোৱা নাই। মাস্ক পিন্ধাটো আগৰ যিখিনি SOP আছিল, সেইমতে আমি মাস্ক পিন্ধা কথাটো ৰাখিয়েই বাকীখিনি আমি উইথড্ৰ কৰিছিলোঁ, কিন্তু পৰিৱেশে মানুহক মাস্ক পিন্ধিবলৈ বাধ্য কৰোৱা নাছিল। এতিয়া নিশ্চয় নিজে নিজে সেই সাৱধানতা অৱলম্বন কৰিব। এমাহজোৰা ৰোজাৰ অন্তত মঙলবাৰে ইছলাম ধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। আৰু বিগত 2 বছৰ কোভিডে ম্লান পেলোৱাৰ পিছত এইবাৰ ঈদৰ সমূহীয়া নামাজ আদায় কৰিবলৈ প্ৰস্তুতি চলিছে এতিয়া সকলোতে। অপেক্ষা জোন দেখালৈ মঙলবাৰে পবিত্ৰ ঈদ। বিগত 2 বছৰ কোভিডৰ বাবে ঈদৰ সময়ত সমূহীয়া নামাজ আদায় কৰিব পৰা হোৱা নাছিল, কিন্তু এইবাৰ যিহেতু কোভিড প্ৰটকল নাই, সেইবাবে ঈদৰ দিনা সমূহীয়া নামাজ আদায় কৰিবলৈ ঈদগাহসমূহ সাজু কৰি তোলা হৈছে। 2 বছৰৰ অন্তত এইবাৰ যিহেতু সমূহীয়া নামাজ আদায় কৰিব পাৰিব, স্বাভাৱিকতে উৎসাহ বৃদ্ধি পাইছে ইছলাম ধৰ্মী লোকসকলৰ মাজত। এমাহজোৰা ৰোজাৰ অন্তত মুছলমান ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে উলহ মালহেৰে উদযাপন কৰিব ঈদ উল ফিতৰ। ঈদৰ প্ৰস্তুতি চলিছে সকলোতেই। বজাৰত যেনেদৰে ভিৰ হৈছে, আনফালে যুৱক যুৱতীসকল ব্যস্ত হৈ পৰিছে জিকিৰৰ আখৰা কৰাত। আনহাতে নামাজৰ বাবে সাজু কৰা হৈছে ঈদগাহ। চাফ চিকুণ কৰি তোলা হৈছে ঈদগাহ খেলপথাৰ। শতবৰ্ষ পুৰণি গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত মাছখোৱা ঈদগাহ ময়দানত মঙলবাৰে পুৱা 9 বজাত আদায় কৰা হ'ব ঈদৰ সমূহীয়া নামাজ। ৰাজ্যজুৰি ঈদৰ প্ৰস্তুতি চলাৰ মাজতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। চেৱৈ, খেজুৰ, শুকান ফল মূলৰ দাম বৃদ্ধিৰ বাবে মহানগৰীৰ বজাৰত গ্ৰাহকৰ উপস্থিতি সেৰেঙা। পাৰ কিলো 80 টকা, 60 টকা, 70 টকা বাঢ়ি আছে বুলি ক'ব পাৰি। গ্ৰাহক নাহে বাইদেউ, কাৰণ দামৰ কাৰণে নোহোৱা হৈছে গ্ৰাহকবিলাক। এইবিলাক পেকেটৰ দাম আছিল 50 টকা, এইটোৰ দাম হৈছে 80 টকা বাইদেউ। এইবিলাক আছিল 40 টকা, এইটোৰ দাম হৈছে 60 টকা বাইদেউ। বজাৰত মানুহ বৰ্তমান বহুত কম আছে, বেচা কিনা বহুত কম আছে, দামটোও বহুত হৈছে। আনকি ফাঁচী বজাৰতো দূৰ দূৰণিৰ পৰা বজাৰ কৰিবলৈ আহি দাম বৃদ্ধিৰ বাবে ভবাতকৈ কম বস্তু ক্ৰয় কৰিব লগা হৈছে গ্ৰাহকে। যাই যেনেকুৱা পাৰে তেনেকুৱা কৰি ঈদ পালন কৰিব আৰু। মই লৈছো, দামটো বাঢ়ি আছে, বাঢ়িবই যোনে যি পাৰে। সাধাৰণ মানুহ কাৰণে সদায় সমস্যা, আগত আছিল, এতিয়াও আছে, এতিয়াও থাকিবই।
এইদৰেই মূল্যবৃদ্ধিৰ মাজতেই এতিয়া চলিছে ঈদৰ প্ৰস্তুতি। الشمس والقمر بحسبان والنجم والشجر يسجدان এতিয়া অপেক্ষা মাথো জুন দেখালৈ। জুন দেখাৰ পিছতে সমগ্ৰ বিশ্বজুৰি ইছলামধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ألا تطغوا في الميزان وأقيموا الوزن بالقسط ولا تخسروا الميزان। নিউজ 18 অসম নৰ্থ ইষ্টৰ সফলতা। ENB এৱাৰ্ডছ 2022 জিলিকি উঠিল নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিটাকৈ শিতানত নিউজ 18 অসম নৰ্থ ইষ্টে লাভ কৰিছে বঁটা। পূব মণ্ডলৰ আঞ্চলিক চেনেলৰ শ্ৰেষ্ঠ বাৰ্তা শৃংখলাৰ শিতানত নিউজ 18লৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে। পূব মণ্ডলৰ শ্ৰেষ্ঠ প্ৰাইম শ্ব' শিতানত নিউজ 18 প্ৰাইম টাইমলৈ বঁটা আৰু প্ৰাঞ্জল প্ৰতিম হাজৰিকালৈ আগবঢ়োৱা হৈছে পূব মণ্ডলৰ শ্ৰেষ্ঠ এংকাৰ বঁটা। সমাগত পবিত্ৰ ঈদ আৰু ঈদৰ প্ৰাকখনত সাতগাঁৱৰ প্ৰগতি নগৰত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। স্থানীয় হিন্দু মুছলমান মহিলা সমাজে আয়োজন কৰিলে সমূহীয়া ইফতাৰৰ। মই বৰ্তমান উপস্থিত আছো সাতগাঁৱৰ প্ৰগতি নগৰত আৰু প্ৰগতি নগৰ স্থানীয় মহিলাসকলে আয়োজন কৰিছে সমূহীয়া ইফতাৰৰ আৰু ইফতাৰৰ কাৰণে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰ মোৰ চকুৰ সন্মুখত এতিয়া আমি দেখিবলৈ পাইছো আৰু সকলো মহিলা মোৰ লগত আছে আৰু ইয়াত অকল ইছলাম ধৰ্ম বুলি নহয়, হিন্দু মুছলমান সকলো মহিলাই আছে, লগতে খ্ৰীষ্টান ধৰ্মৰ মহিলাসকলো আছে। মুঠতে ইয়াৰ সকলো মহিলাই মিলি এনেদৰে ইফতাৰৰ আয়োজন কৰিছে আৰু এই ইফতাৰ আয়োজন কৰিছে ৰুকসানা বেগমৰ ঘৰত। মোৰ লগত তেওঁ আছে, তেওঁ ক'ব আজিৰ উদ্দেশ্য সমূহীয়া ইফতাৰ আয়োজন কৰিছে। তেওঁলোকৰ এটা গোট আছে আৰু সেই গোটৰ মহিলাসকলে এনেদৰে ইফতাৰৰ বাবে প্ৰস্তুতি কৰিছে। আপোনাৰ ঘৰতে হৈছে, গতিকে কি কি বনাইছে আৰু গোটেই আয়োজনখিনিৰ বিষয়ে হয় অলপ কওক। আমি চবে মিলি কিনে বনাইছোঁ। পিঠা গিৰ্জা বা আলিছে বনাই কিনে আৰু সোণালী কাষ্টাৰ্ড না অঁ আৰু আমাৰ এই বাইদেউজনী আমি চবে মিলি কিনে হেল্প কৰি বনাইছোঁ আৰু এইটো। আৰু জিকিৰ গাবলৈও ৰখি আছে। আপোনাৰ নামটো কি আছিলে? মোৰ নামটো সোণালী বৰা। আপুনি হিউমেন ৰাইটছৰ লগত জড়িত? হয়, মই হিউমেন ৰাইটছৰ লগত জড়িত। তাৰপিছত হেল্পিং হেণ্ড বুলি এটা আমাৰ ফেচবুক মানে গ্ৰুপ এটা আছে, তাৰ লগতো মই জড়িত। আৰু আজি আমাৰ ৰুকসানা আমাৰ গ্ৰুপৰে মেম্বাৰ, তেখেতে আজি ইফতাৰ আয়োজন কৰিছে, ইয়ালৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ আকৌ চবে মিলি মিলি খাম আৰু ভালকৈ। কেইবাটাও গোটৰ লগত জড়িত মহিলাসকল আৰু হেল্পিং হেণ্ডৰ যিটো কথা কৈছে সেইটো এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন নহয় জানো? সেইটো জৰিয়ে এইটো গ্ৰুপ হয়। এইটো জন্ম ফেচবুকতে হৈছিলে আৰু এতিয়াও ফেচবুকৰ পৰা এইটো চলি আছে তাৰমানে এইটো গ্ৰুপটো। আৰু সেইটোৰ উদ্দেশ্যটো হৈছে যিখিনি নিডি মানুহ আছে তেওঁলোকক আমি আজি 4 বছৰ হ'ল আমি যিম পাৰোঁ, আমাৰ কাৰণে এইটো বাহিৰৰ পৰা কোনো ফাণ্ড নাহে। আমি গ্ৰুপ মেম্বাৰখিনিয়ে মানে এইখিনি অলপ হেৰি কৰোঁ, ডনেট কৰোঁ, তাৰপিছতে আমি এইখিনি নিডি মানুহবিলাকৰ মাজত মানে ডিষ্ট্ৰিবিউট কৰোঁ। আৰু কিছুদিন আগতে দেখিছিলোঁ এনেকুৱা ইফতাৰৰ আয়োজনো কৰা হৈছিলে, তেওঁলোকক দিয়া হৈছিলে। তেওঁলোকক আমি ইয়াৰে এখন হেৰি হাতীগাঁও বুলি জেগা এডোখৰত আমি গৈছিলোঁ আৰু আমাৰ কাইলৈও আছে আৰু এটা। ভাল লাগিছে কি আজি য'ত নেকি এতিয়া সমাজত খুব এটা মানে বিতৰ্ক হৈ থাকে হিন্দু মুছলিম, কিন্তু আমি যিটো মিলা প্ৰীতিৰে আমি এইটো সঁচাকৈ আমি সমাজৰ আদৰ্শ হ'বলৈহে আচলতে আমি এই ধৰণে ৰুকসানাক বহুত ধন্যবাদ। তাই কিন্তু এইটো কোৱা নাই যে অকল মুছলিমখিনি আহি আমি ইফতাৰ কৰিম, তাই গোটেই নেইবাৰ্ছখিনি ফ্ৰেণ্ডছখিনি আহিছে। তো সেইটো কাৰণে আমাৰ খুব ভাল লাগিছে আৰু সেইটো কাৰণেহে ফূৰ্তি লাগিছে আচলতে সেইটো সকলোৰে মিলা প্ৰীতি আৰু তাৰ মাজতে আনন্দ নহয় জানো? মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত হীন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ,
হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দুকে জ্বলাব হায় আল্লাহ মুছলমানক পুতিব হায় আল্লাহ হায় একেখনি জমিনৰ তল বুঢ়া জামে মছজিদত শান্তি বঁটা প্ৰদান 10 গৰাকী সনাম ধন্য ব্যক্তিক প্ৰদান কৰা হয় বুঢ়া জামে মছজিদ শান্তি বঁটা ৰাজ্যৰ ভিন্ন ক্ষেত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে সেৱা আগবঢ়োৱা 10 গৰাকী ব্যক্তিলৈ এই বঁটা প্ৰদান কৰে মহানগৰী ঐতিহাসিক বুঢ়া জামে মছজিদে অমৰজ্যোতি চৌধুৰী যুটীয়া সঞ্চালক আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মালৈ আগবঢ়োৱা হয় বুঢ়া জামে মছজিদ শান্তি বঁটা প্ৰায় 10জন লোকক আমি আজি নিমন্ত্ৰণ কৰি ইয়াত সম্বৰ্ধনা জনাইছোঁ আমি বুঢ়া জামে মছজিদ কমিটিয়ে তৃতীয়বাৰৰ কাৰণে এই অনুষ্ঠান ৰাইজৰ কাৰণে আয়োজন কৰিছোঁ পৰম কৰুণাময় আল্লাহ তাআলাৰ ওচৰত পবিত্ৰ মাহে ৰমজানৰ 27 ৰাতি পাৰ হৈছে সমগ্ৰ অসমৰ ৰাইজলৈ আগন্তুক ঈদ উল ফিতৰৰ আমি শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসমৰ জনসাধাৰণ শান্তিত থাকক একত্ৰভাৱে একতা দূৰেৰে থাকক বুঢ়া জামে মছজিদ কমিটিয়ে সদায় শান্তিৰ কাৰণে দোৱা কৰি আহিছে কেবিনেটে স্পষ্ট কৰিব খিলঞ্জীয়া আৰু বাংলাদেশী মুছলমানৰ পাৰ্থক্য উপ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে সিদ্ধান্ত ল'ব কেবিনেটে দিল্লীতে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ অসমত খিলঞ্জীয়া মুছলমানে বিচাৰিছে সুকীয়া পৰিচয় অসমত এই কথা সকলোৱে জানে যে ৰাজ্যখনত দুই ধৰণৰ মুছলমান লোক আছে একাংশ মুছলমান লোকৰ 200 পৰা 300 বছৰ ধৰি প্ৰব্ৰজনৰ কোনো ইতিহাস নাই আনহাতে বিগত 60-70 বছৰ ধৰি অসমলৈ কোনসকল লোক প্ৰব্ৰজিত হৈ আহিছে সেয়া সকলোৱে জানে असम में जो हमारा मुसलमान समाज है वो मुसलमान समाज का अंदर रिलीजन तो एक है लेकिन जो कल्चर ओरिजिन इसमें 2 भाग है हमारा बहुत ही प्राचीन लोग है